Hello, future officers. 27 জুন 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। মাহিলী কেৱল মাত্ৰ 999 টকাত কম্পিটিশ্যন কেয়াৰে লৈ আনিছে আপোনালোকৰ বাবে অনলাইন গাইডেন্স প্ৰগ্ৰেম। সবিশেষ জানিবৰ বাবে 7002355399ত যোগাযোগ কৰিব পাৰে। আহক আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকছসমূহ আলোচনা কৰোঁ। প্ৰথমে আমি SCOৰ ওপৰত আলোচনা কৰিম। তাৰপিছত দিবাং হাইড্ৰ পাৱাৰ প্ৰজেক্টৰ ওপৰত আলোচনা কৰিম। দিছ ইজ GS3 অফক'ৰ্ছ। তাৰপিছত UN80 ইনিচিয়েটিভনো কি হয় আমি চাম, আৰু বানা কচেৰিল্লা প্ৰজেক্টনো কি হয় আমি চাম। প্ৰথমে চাংহাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন SCOৰ ওপৰত আলোচনা আমি এইকাৰণে কৰিবলৈ ওলাইছোঁ কাৰণ দেখা পাইছেই নিউজত ভাৰতে SCO জইণ্ট ষ্টেটমেণ্ট চাইন কৰিবলৈ ৰিফিউজ কৰিছে। এখন জইণ্ট কমিউনিক কেলে, কাৰণ এই মিটিঙত পেহেলগাম টেৰৰ এটেক হওক বা ক্ৰছ বৰ্ডাৰ টেৰৰিজম এই সকলোবোৰ ইয়াত আলোচনা যিহেতু কৰা নাই, সেয়েহে ভাৰতৰ ষ্টেণ্ডো অটুট। ভাৰতেও জইণ্ট কমিউনিক জইণ্ট ডিক্লেৰেশ্যন চাইন কৰিবলৈ ভাৰত আগবাঢ়ি অহা নাই। আমি অলপমান SCOৰ ওপৰত চাওঁ। চাংহাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন ইতিমধ্যে গম পাইছে 2001 চনত ইট ৱাজ ফাউণ্ডেড। তাৰপিছত ছাকচেছৰ ইয়াৰ আগতে আছিলে চাংহাই 5 বুলি 1996ত। তাৰপিছত 2001ত ফাউণ্ডিং মেম্বাৰ্ছ হিচাপে কাজাখস্তান, চাইনা, কিৰ্গিস্তান, ৰাছিয়া, উজবেকিস্তান, তাজিকিস্তানে মিলি পেলাই SCO ফৰ্ম কৰে। প্ৰথমখন ছামিট চাংহাইতে হৈছিলে 2001 চনত হয়। এতিয়া SCOৰ মূল উদ্দেশ্য কি? অবভিয়াছলি ট্ৰেড হওক, এনাৰ্জি, ট্ৰান্সপৰ্টেশ্যন, ছিকিউৰিটি এই সকলোবোৰ মেটাৰত কোঅপাৰেশ্যন অনাটোৱে হৈছে SCOৰ মূল উদ্দেশ্য। তাৰোপৰি ৰিজনেল ষ্টেবিলিটি ছাপৰ্ট এই সকলোবোৰ ষ্ট্ৰেংথেন কৰাটো আছিলে মেইন এইম। আৰু সকলো এতিয়া SCOৰ মেম্বাৰ কাণ্ট্ৰিজসমূহৰ মাজত মিউচুৱেল ট্ৰাষ্ট, ইকুৱেলিটি, ৰেচপেক্ট ইত্যাদি সকলোৱে যাতে মেইনটেইন কৰে, এয়াও আছিলে SCOৰ মূল উদ্দেশ্য। বৰ্তমান চাব গ'লে SCOৰ আমি 10খন মেম্বাৰ ষ্টেট দেখা পাওঁ। বেলাৰুছ, চাইনা, ভাৰত ইয়াত আছে, ইৰাণ, তাজিকিস্তান, কিৰ্গিস্তান, পাকিস্তান, ৰাছিয়া, তাজিকিস্তান, উজবেকিস্তান এইকেইখন দেশ SCOৰ বৰ্তমান মেম্বাৰ। অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ হিচাপে চাব গ'লে আমাৰ আটাইতকৈ টপ ডিচিশ্যন মেকিং বডি অফ SCO ইজ দ্য কাউন্সিল হেডছ অফ ষ্টেট। মনত ৰাখিব, কাউন্সিল হেড অফ ষ্টেট হৈছে টপ ডিচিশ্যন মেকিং বডি। ঠিক সেইদৰে কাউন্সিল হেডছ অফ গভৰ্ণমেণ্টো আছে। তেওঁলোকৰ কাম কি? তেওঁলোকৰ কাম হৈছে ইকনমিক আৰু এডমিনিষ্ট্ৰেটিভ ইছ্যুসমূহত ফ'কাছ কৰা। কাউন্সিল অফ ফৰেইন মিনিষ্টাৰ আছে, য'ত ফৰেইন পলিচিসমূহ তেওঁলোকে চোৱা চিতা কৰে। কাউন্সিল অফ নেশ্যনেল কোঅৰ্ডিনেটৰ্ছ আছে, মিটিংসমূহ অৰ্গেনাইজ কৰে। আৰু ছেক্ৰেটেৰিয়েট আছে, বেইজিঙত আছে এডমিনিষ্ট্ৰেটিভ বডি। এয়া হৈছে SCOৰ অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ। তাৰোপৰি আমি দেখা পাইছোঁ ৰেটছ বুলি এটি টাৰ্মিনলজি। ৰেটছ মানে হৈছে ৰিজনেল এণ্টি টেৰৰিষ্ট ষ্ট্ৰাকচাৰ। এণ্টি টেৰৰিজমক ফ'কাছ কৰি ৰেটছ আছে। ক'ত আছে? তাছকেণ্টত আছে। বিজনেছ কাউন্সিলো আমি দেখা পাইছোঁ ইকনমিক কোঅপাৰেশ্যনৰ বাবে, আৰু ইণ্টাৰ বেংক কনচৰ্টিয়ামো দেখা পোৱা গৈছে ফাইনেন্সিয়েল কোঅৰ্ডিনেশ্যনৰ বাবে। এতিয়া ভাৰতৰ পজিশ্যন বুলি নকওঁ, ষ্টেণ্ড যদি চাওঁ, ছিগনিফিকেঞ্চ SCO আমি SCOৰ মেম্বাৰ হোৱাটো কেলে গুৰুত্বপূৰ্ণ? প্ৰথম কথা, আমি সকলো SCOৰ মেম্বাৰসমূহে মিলি পেলাই টেৰৰিজমক আমি কিদৰে কাউণ্টাৰ কৰিব পাৰোঁ এই ক্ষেত্ৰত ফ'কাছ কৰা হয়। সেয়েহে ভাৰতৰ SCOৰ মেম্বাৰ হোৱাটো খুবেই ইম্পৰ্টেণ্ট। তাৰোপৰি ৰিজনেল ষ্টেবিলিটি মেইনটেইন কৰাটো খুবেই প্ৰয়োজনীয়। আজি SCO দেশসমূহ যদি চাই দেখিছে, দিছ ইজ আ ৰিজন ৱেৰ বাই উই আৰ লোকেটেড। আৰু এই ৰিজনেল ষ্টেবিলিটি মেইনটেইন কৰিবৰ কাৰণেও, এটা ডিপ্ল'মেচি মেইনটেইন কৰিবৰ কাৰণেও SCOৰ মেম্বাৰশ্বিপ খুবেই গুৰুত্বপূৰ্ণ। তাৰোপৰি এই ৰিজনত এটা প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ মেইনটেইন কৰিবৰ কাৰণেও SCOত মেম্বাৰশ্বিপ আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। চেণ্ট্ৰেল এছিয়াৰ সৈতে ইকনমিক টাইজৰ বাবে আমি যদি ইকনমিকেলি আগবাঢ়িব খোজোঁ, দেন অলছ ইটছ ভেৰি ইম্পৰ্টেণ্ট। মাল্টিলেটাৰেল ডিপ্ল'মেচি, গ্ল'বেল এংগেজমেণ্ট স্বাভাৱিক কথা। আৰু অবভিয়াছলি এইবোৰ হৈছে ভাৰতৰ বাবে খুবেই গুৰুত্বপূৰ্ণ পইণ্ট SCOৰ মেম্বাৰশ্বিপৰ পাৰ্চপেক্টিভত। কিন্তু আমাৰ বাবে কিছু চেলেঞ্জেছো আছে, যেনে চাইনা আৰু ৰাছিয়াৰ সৈতে বেলেঞ্চ কৰাটো খুবেই ইম্পৰ্টেণ্ট। কাৰণ ইফ ইউ চি, চাইনা, ৰাছিয়া সকলোবোৰ SCOৰ মেম্বাৰ,
আৰু ভাৰত যেহেতু কোৱাড নেশ্যনৰ মেম্বাৰ তে কোৱাড বুলি ক'লে US ইণ্ডিয়া অষ্ট্ৰেলিয়া আৰু জাপান ভাৰত এই কোৱাড নেশ্যন সমূহৰ মেম্বাৰ আৰু এই কোৱাড নেশ্যনৰ মেম্বাৰ যেহেতু হয় আমি চাইনা আৰু ৰাছিয়াৰ সৈতে এটা balanced relationship maintain যদি কৰিব লাগে তাৰ কাৰণে SCO থকাটো খুবেই প্ৰয়োজনীয় but this is also a challenge for us আৰু especially maintaining relations with Pakistan বিশেষকৈ এনেকুৱা কিছুমান দেশ if you take the example of Pakistan য'ত terrorism extremism সকলোবোৰ ইয়াত ভৰপুৰ আৰু এনে ক্ষেত্ৰত নিজৰ security threats সমূহ address কৰাটো খুবেই প্ৰয়োজনীয় economic integration benefits এইবিলাক ensure কৰিব লাগিব ভাৰতে strategic autonomy maintain কৰিব লাগিব তাৰ উপৰি SCOৰ মেম্বাৰ হৈ পেলাই চাইনাৰ যি BRI border road initiative সেই border road initiative অপোজ কৰাটো চ্যালেঞ্জ খুবেই ডাঙৰ চ্যালেঞ্জ ভাৰতৰ বাবে আৰু বৰ্তমান আমি সেন্ট্ৰেল ইণ্ডিয়াৰ হৈতে ইমানো বেছি ট্ৰেডিংৰ পাৰ্সপেক্টিভত ইমানো আগবাঢ়িব পৰা নাই তো bilateral trade আমাৰ সেন্ট্ৰেল ইণ্ডিয়াৰ হৈতে খুব কমেই চলি আছে this is another challenge that we have in our country prelims practice প্ৰশ্ন আপোনালোকৰ বাবে লৈ আনিছো which of the following is not a function of the SCO regional anti-terrorist structure RETSOR function কোনকেইটা ইয়াৰ ভিতৰ উল্লেখ কৰা ফাংচন সমূহৰ বাদ কোনটো ফাংচন নহয় বুলি কৈছে not a function countering extremism regulating foreign trade combating separatism fighting terrorism নিশ্চয় উত্তৰটি গম পাইছে যদি গম পাইছে তেনেহলে আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব ইয়াৰ পিছৰ নিউজলে আমি আগবাঢ়িছো দিবাং হাইড্ৰো পাৱাৰ প্ৰজেক্ট সেন্টাৰে দিবাং হাইড্ৰো পাৱাৰ প্ৰজেক্ট ৰিভিউ কৰিছে আৰু দিবাং হাইড্ৰো পাৱাৰ প্ৰজেক্ট কমিশন কৰা হ'ব এটা টেন্টেটিভ টাইম পিৰিয়ড ধৰি দিয়া হৈছে বাই 2032 অলপমান দিবাং হাইড্ৰো পাৱাৰ প্ৰজেক্টৰ বিষয়ে যদি চাওঁ লোকেশন সকলোৱে গম পাইছে দিবাং ভ্যালি অৰুণাচল প্ৰদেশ এক্সিকিউটিং এজেন্সি কোন হয় NHPC হয় মিনিষ্ট্ৰি অফ পাৱাৰৰ অন্তৰ্গত ইটস আ ষ্টৰেজ বেসড হাইড্ৰো পাৱাৰ প্ৰজেক্ট খুবেই প্ৰয়োজনীয় এটি খুবেই গুৰুত্বপূৰ্ণ এটি পইণ্ট হাইটৰ পাৰ্সপেক্টিভত চাব গলে ভাৰতৰ আটাইতকৈ উচ্চতম নদী বান্ধ হিচাপে দিবাং হাইড্ৰো পাৱাৰ প্ৰজেক্ট 2032 যেটা কমিশন হ'ব ইট উইল বি ইণ্ডিয়াজ টলেষ্ট ডেম আটাইতকৈ উচ্চতম নদী বান্ধ হিচাপে পৰিণত হ'ব capacity 2880 মেগাৱাট এটা চাওক পুৱনশিৰিৰ capacity হৈছে 2000 মেগাৱাট হয়নে আৰু দিবাঙৰ capacity কিমান হ'ব 2880 মেগাৱাট annually প্ৰায় 11223 মিলিয়ন ইউনিট ক্লিন এনাৰ্জি জেনাৰেট হোৱাৰ টাৰ্গেট ধৰা হৈছে এণ্ড ডেমৰ টাইপ যদি চাওঁ কংক্ৰিট গ্ৰেভিটি ডেম হিচাপে আমি ইয়াক ক্লাসিফাই কৰিব পাৰো হিষ্টৰিকেলি চাব গলে দিবাং হাইড্ৰো পাৱাৰ প্ৰজেক্টৰ ক্লিয়াৰেন্স 2019 চনতে পোৱা গৈছিল আৰু আমাৰ টাৰ্গেট 2032 চনৰ ভিতৰত আমি দিবাং হাইড্ৰো পাৱাৰ প্ৰজেক্ট কমিশন কৰিম বুলি আমাৰ টাৰ্গেট আছে It's funded through central government assistance আৰু NHPCৰ investment. Objective আৰু significance চাব গলে সকলোৱে গম পায় আজি একোটা নদী বান্ধ আৰু স্পেশালি এইবোৰ হৈছে মেগা ডেম সমূহে কি কৰিব মেগা ডেম সমূহ খুবেই গুৰুত্বপূৰ্ণ কাৰণ ফ্লাড কন্ট্ৰোল বিশেষকৈ ডাউনষ্ট্ৰীম যেনে অসমত ফ্লাড কন্ট্ৰোল কৰাত সহায় কৰে ক্লিন এনাৰ্জিৰ পাৰ্সপেক্টিভত আমাৰ ভাৰতৰ নেট এনাৰ্জি নেট জিৰোৰ যি গোল 2070 চনৰ নেট জিৰো গোলৰ পাৰ্সপেক্টিভত সেই টাৰ্গেট এচিভ কৰাটো important তাৰ উপৰি 13% অৰুণাচল প্ৰদেশে ফ্ৰী পাৱাৰ পাবলৈ সক্ষম হ'ব ইণ্ডো চাইনা বৰ্ডাৰৰ পাৰ্সপেক্টিভত এটা জিঅ'পলিটিক্যাল ইম্পৰ্টেন্স ভেৰি ইম্পৰ্টেন্ট আমাৰ বাবে এফালে চীনেও পৃথিৱীৰ আটাইতকৈ বৃহৎ নদী বান্ধ নিৰ্মাণ কৰি আছে আৰু কাউন্টাৰ কৰিবৰ কাৰণে আমাৰো দিবাং হাইড্ৰো পাৱাৰ প্ৰজেক্ট আছে এনে ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ মাধ্যমেৰে এমপ্লয়মেন্ট জেনাৰেশন হ'ব নৰ্থ ইষ্টত আৰু আমাৰ যি ৰিনিউৱেবল এনাৰ্জিৰ যি টাৰ্গেট তাৰ উপৰি সাস্টেইনেবল ডেভেলপমেন্টাল গোল আৰু গোল 7 আৰু 13 এটা আপোনালোকে মোক কমেন্ট সেকশনত জনাব লাগে আমাৰ যে 17টা SDG আছে আমাৰ 17টা SDG ৰ ভিতৰত SDG 7 এ কিহৰ কথা কৈছে SDG 13 এ কিহৰ কথা কৈছে দ্যাটস ভেৰি ইজি SDG 7 কিহৰ কথা কৈছে SDG 13 কিহৰ কথা কৈছে এই দুটা SDG ৰ হৈতেও এলাইন কৰা দেখা পোৱা গৈছে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব SDG 7 আৰু 13 দিবাঙৰ কথাটো সকলোৱে গম পায় আমাৰ
ব্ৰহ্মপুত্ৰ নদীৰ ট্ৰিবিউটাৰী ইটস এ ভেৰি ইম্পৰ্টেণ্ট ট্ৰিবিউটাৰী দিহাং দিবাং হয়নে আজি দিবাং নদীৰ প্ৰায় 100 বছৰ ধৰি যে আমাৰ বানপানীৰ সমস্যা এই বানপানীৰ সমস্যা কিছু পৰিমাণে হলেও আমি ৰোধ কৰিবলৈ সক্ষম হ'ম বুলি আশাবাদী তাৰ উপৰি দিবাং হাইড্ৰ পাৱাৰ প্ৰজেক্ট আমাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ কাৰণ এয়া আমাৰ ভাৰতৰ এক্ট ইষ্ট পলিচিৰ ভিতৰত এটা ইম্পৰ্টেণ্ট ইনিচিয়েটিভ বুলি ক'ব পাৰো বহু সময় ধৰি এই প্ৰজেক্টৰ ক্লিয়াৰেন্স ডিলে হৈ আছিলে এনভাইৰনমেন্টেল কনচাৰ্ন আৰু ট্ৰাইবেল কনচাৰ্নৰ বাবে ডিলে হৈ আছিলে কাৰণ চাব গ'লে যিকোনো এটি নদী বান্ধ আৰু বিশেষকৈ মেগা ডেমসমূহে আজি যদিও আমি বহুতো পজিটিভ পইণ্ট পঢ়িবলৈ পাইছো নেগেটিভ পইণ্টছো আমাৰ থাকে যেনে এনে ধৰণৰ নদী বান্ধৰ বাবে প্ৰায় লাখ লাখ গছ কাটিবলগীয়া হয় বনাঞ্চলসমূহ ধ্বংস কৰিবলগীয়া হয় সেইটো এটা খুব মেজৰ ইছ্যু তাৰ উপৰি যিবোৰ ট্ৰাইবছ সেই অঞ্চলসমূহত বসবাস কৰে সেই ট্ৰাইবছসমূহৰ ডিছপ্লেচমেণ্ট হোৱা পৰ্যন্ত আমি দেখা পাওঁ চ' দিজ আৰ চাম অফ দি মেজৰ কনচাৰ্নছ অফ এনি মেগা ডেম প্ৰজেক্ট সেয়া সোৱণশিৰিতো আমি চিমিলাৰ কাইণ্ড অফ কনচাৰ্নছ দেখা পাইছিলোঁ তাতে ইডু মিশমি ট্ৰাইব এফেক্ট হৈছিলে ইয়াতে দিবাং হাইড্ৰ পাৱাৰ প্ৰজেক্টতো ঠিক সেইদৰে ইণ্ডিজিনাছ ট্ৰাইবছসমূহ এফেক্ট হোৱাটো স্বাভাৱিক কথা প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন আপোনালোকৰ বাবে with reference to the Dibang hydropower project. Consider the following statements. It's being constructed on a tributary of the Brahmaputra River in Arunachal Pradesh. Once completed, it will be the largest solar power plant in Northeast India. The project includes a provision of free electricity to the host state. আমাক উত্তৰটি জনাবলৈ নাপাহৰিব এইখিনি জনাই থওঁ যে কম্পিটিশ্যন কেয়াৰে প্ৰতি শনিবাৰে কেৱল মাত্ৰ 10 টকাত আপোনালোকৰ বাবে আগবঢ়াইছে এটি কাৰেণ্ট এফেয়াৰ টেষ্ট সবিশেষ জানিবৰ বাবে তলত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে তাৰ উপৰি অফলাইন মাধ্যম যোগে লৈ অনা হৈছে আপোনালোকৰ বাবে ক্লাছৰুম গাইডেন্স প্ৰগ্ৰাম য'ত প্ৰিলিমছ মেইনছ তথা ইণ্টাৰভিউৰ বাবে আপোনালোকৰ এটা প্ৰপাৰ হলিষ্টিক এনভাইৰনমেণ্ট প্ৰভাইড কৰা হ'ব আমাক যোগাযোগ কৰিবলৈ নাপাহৰিব ইয়াৰ পিছৰ নিউজলৈ আমি আগবাঢ়িছো UN80 ইনিচিয়েটিভ UN সেক্ৰেটাৰী জেনেৰেল এন্টনিও গুটেৰেছে UN80 ইনিচিয়েটিভ এটা লঞ্চ কৰা দেখা পোৱা গৈছে ৰিসেন্টলি যেহেতু UN সিস্টেম চাৰ্টাৰ 80th এনিভাৰ্সাৰী হৈছে কি হয় UN80 আসলতে UN সিস্টেমৰ কিছু চ্যালেঞ্জ অপাৰেশন সকলোবোৰ ফোকাস কৰি পেলাই এটা ইনিচিয়েটিভ এটা লোৱা গৈছে বৰ্তমান আমাৰ ইউনাইটেড নেশনছক মডাৰ্নাইজ কৰিবৰ বাবে একাউন্টেবিলিটি এনহান্স কৰিবৰ কাৰণে হওক বা ডুপ্লিকেশন ৰিডিউস কৰিবৰ কাৰণে হওক বিশেষকৈ 7টা ক্লাষ্টাৰ্ছ লোৱা গৈছে পিস এণ্ড সিকিউৰিটি ডেভেলপমেন্ট হিউম্যানিটেৰিয়ান হিউম্যান ৰাইটস ট্ৰেইনিং ৰিসাৰ্চ স্পেশালাইজড এজেন্সি এটা ক্লাষ্টাৰ্ছ ইনক্লুড কৰা হয় প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন আপোনালোকৰ বাবে UN80 initiative উপৰত it's a comprehensive reform drive across UN system to align its structures, mandates, operations with the 21st century challenges. কোনে লঞ্চ কৰিছে UN Secretary General Antonio Guterres. Objective কি UN system of modernize কৰা, accountability, duplication ইত্যাদি সকলোবোৰত ফোকাস কৰি পেলাই। উত্তৰটি নিশ্চয় গম পাইছে। আৰু আজি শেষৰটো নিউজলৈ আমি আগবাঢ়িছো Banakacherla project. Banakacherla project নিউজত কেলে আহিছে Banakacherla project নিউজত এই কাৰণে আহিছে কাৰণ তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশৰ মাজত এই প্ৰজেক্ট লৈ পেলাই কিছু কনফ্লিক্টৰ উত্থাপন হয় এতিয়া এনে ধৰণৰ ৰিভাৰ প্ৰজেক্ট সমূহ বা ৰিজাৰ্ভ এনে ধৰণৰ প্ৰজেক্ট সমূহ কেইবাটাও আমাৰ এনেকুৱা ধৰণৰ ওভাৰঅল ইণ্ডিয়াত আমি দেখা পাওঁ কনফ্লিক্ট ডিসপিউট থকা আমাৰ ইন্টাৰ ওয়াটাৰ ডিসপিউট বুলি আমি যাক কওঁ সেই ইন্টাৰ ওয়াটাৰ ডিসপিউট এতিয়া আমি জানিব লাগে কেতিয়াবা হয়তো আমাৰ মেচ দা ফলোইং আহিব পাৰে এতিয়া এনে ধৰণৰ যিবোৰ ডিসপিউটস অনগোইং ডিসপিউটস সেই অনগোইং ডিসপিউটসমূহ জনাটো খুবেই গুৰুত্বপূৰ্ণ যেনে মুল্লা পেৰিয়াৰ ডেম এটা খুবেই নিউজত মাজতে চলি আছিলে ঠিক সেইদৰে আমাৰ Banakacherla প্ৰজেক্টটো আমি দেখা পাইছো এটা Banakacherla ৰিজাৰ্ভাৰ প্ৰজেক্ট ডেভেলপ কোনে কৰিছে নিৰ্মাণ কৰিছে অন্ধ্ৰ প্ৰদেশ গভৰ্ণমেণ্টে নিৰ্মাণ কৰিছে য'ত গোদাবৰী নদীৰ যি এক্সেছ বা সাৰপ্লাস পানী সেই সাৰপ্লাস পানীখিনি ডাইভাৰ্ট কৰা উদ্দেশ্যেৰে অন্ধ্ৰ প্ৰদেশ গভৰ্ণমেণ্টে ইৰিগেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ এটা ডেভেলপ কৰিছে আৰু তাৰ নামেই হৈছে Banakacherla প্ৰজেক্ট বিশেষকৈ ৰায়ালসীমা অঞ্চলত যিবোৰ আমাৰ ড্ৰট লাইক কণ্ডিশ্যন সেই কণ্ডিশ্যনসমূহৰ পৰা কিছু পৰিমাণে হলেও
হকাহ পাবৰ বাবে এনে ধৰণৰ প্ৰজেক্ট ইনিচিয়েট কৰা হয় লোকেশন চাব গ'লে বনকচেৰলাই হয় নন্দিয়াল ডিস্ট্ৰিক্ট অন্ধ্ৰ প্ৰদেশ বিশেষকৈ গোদাবৰী নদীৰ পৰা কৃষ্ণা নদীলৈ সাৰপ্লাস পানী এক্সেস পানীখিনি ডাইভাৰ্ট কৰাটোৱে হৈছে উদ্দেশ্য ইতিমধ্যে কৈছে কিন্তু কিছু ডিসপিউটৰ কাৰণ হৈ পৰিছে বিশেষকৈ অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ মাজত কালিৰ যে প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন তাৰে উত্তৰসমূহ চাওঁ আহক Axiom 4 mission is significant for India because, of course, it enables Indian participation in a private international space mission. There pisar process was NATO report. NATO charter requires all member countries to spend exactly 2% of their GDP on defense as binding obligation hobo pare jano. As obviously, সকলো দেশৰ GDP ইমান বেছি তো নহয় যে সকলোৱে একে এমাউন্টে ডিফেন্সত spend koribo. Definitely this statement sounds to be improper. Hane ami one jodi kati diu ami 50-50 option at pai golo. Tarpsat NATO decisions are based on unanimous consensus among all member states. Monot rakhibo. 2025 sonar NATO summit e kisu internal disagreement witness korise. বিশেষকৈ ইউক্ৰেইনৰ ওপৰত ডিফেন্স ফান্ডিং কিমান কৰা হৈছে নাই সকলোবোৰ বিষয়ত আমাৰ কিছু কন্ট্ৰভাৰ্সি সৃষ্টি হয় তো 2 আৰু 3 হৈছে শুদ্ধ উত্তৰ ইয়াৰ পিছৰ প্ৰশ্নটো আছিল ইণ্ডিয়া কফি এক্সপোৰ্টৰ ওপৰত ইণ্ডিয়াৰ কফি এক্সপোৰ্ট ইতিমধ্যে ফাইনান্সিয়াল ইয়াৰ এই বছৰ ফাইনান্সিয়াল ইয়াৰত কিছু পৰিমাণে হলেও বৃদ্ধি পোৱা দেখা পোৱা গৈছে প্ৰায় 25% ইনক্ৰিজ হৈছে যোৱা বছৰৰ তুলনাত কফি প্ৰডিউসাৰ হিচাপে ইণ্ডিয়াৰ ৰেংক 7 আৰু এক্সপোৰ্টাৰ হিচাপে ইণ্ডিয়াৰ ৰেংক 5 আমি কালি ইতিমধ্যে পঢ়িছিলো তেনেহলে গোটেইকেইটা ষ্টেটমেন্ট শুদ্ধ এআই আছিল আজিৰ সবিশেষ কিবা এনকুৱাৰী থাকিলে উল্লেখ কৰা যোগাযোগ কৰিব পাৰে ধন্যবাদ জয় আয়ক